এনে কি সপোন দেখিছিল যে মিচিমিৰ ইমান খং উঠিল? ইমান খঙততো কোনোদিনে মোক একো কথাই কোৱা নাছিল। ৰূপলীনৰ নাম লৈ মই চিঞৰি উঠিছিলোঁ। তেখেতে বাৰু নামটো শুনা পালে নেকি? মিচিমিক মই গাঁৱলীয়া বুলি কৈ হাঁহিছিলোঁ, একমাত্ৰ তোমাৰ পক্ষলৈ, যাতে মোৰ কথা শুনি তুমি ফূৰ্তি পোৱা। অন্তৰৰ পৰা কোৱা নাছিলোঁ। এই পৃথিৱীত সন্মান আৰু শান্তিৰে জীয়াই থাকিবলৈ হ'লে এতিয়া তোৰ হাতত যিখন কাগজ আছে সেইখনৰে প্ৰয়োজন। কি যে দিনকাল আহিল নহয়। যি দেখিছোঁ বান্দৰকো এইবাৰ মাংস ভুজি বনাইহে এৰিব। তাৰমানে তই মোক বান্দৰ বুলি কৈছ? নাই কোৱা। কি যে কয়, মই আকৌ আপোনাক বান্দৰ বুলি কেলে ক'ম? মই আপোনাক মাংস ভুজি বুলিহে কৈছোঁ। প্ৰয়োজন আছে বাবে মই কথাবোৰ ক'ব বিচাৰিছোঁ। মোৰ কথাবোৰ শুনি হয়তো আপুনি মোক চিৰদিনৰ কাৰণে ত্যাগ কৰিব পাৰে। কৰিলেও কৰক, মোৰ কোনো আপত্তি নাই। কিন্তু মই আপোনাক আন্ধাৰত ৰাখিব বিচৰা নাই। তোমাৰ হৈছে কি মিচিমি? কি আন্ধাৰত ৰাখিলা মোক? আপুনি মোৰ বিষয়ে একো নেজানে, আৰু যি জানে সেয়া সকলো মনে সজা কাহিনী, সকলোবোৰ মিছা। তেন্তে সঁচাটো কি? এনে কি কথা আছে যে তুমি মোৰ পৰা লুকুৱাইছা? কোৱা মিচিমি, মোক কোৱা মিচিমি। মই এইটো জীৱনত আপোনাৰ কেতিয়াও হ'ব নোৱাৰো, কাৰণ মই কেৱল ৰূপলীনৰ। মই ৰূপলীনৰ আছিলোঁ আৰু সদায় থাকিম। মিচিমি কেৱল ৰূপলীনৰ। ৰূপলীন? কোনে ৰূপলীন? ক'ৰ ল'ৰাহি? আমাৰ গাঁও দয়াঙৰ। ৰূপলীন আৰু মোৰ কেতিয়াও সামাজিকভাৱে বিয়া হোৱা নাছিল, কিন্তু আমি দুয়োকে ইমানে ভাল পাই পেলাইছিলোঁ যে আমি মনৰ মাজতে বিয়া পাতি লৈছিলোঁ। এই যে মামুন, তাই মোৰ ভণ্টি নহয়, তাই ৰূপলীনৰহে ভাগিন। মই আপোনাৰ লগত বিয়াত বহাৰ একমাত্ৰ কাৰণ হৈছে ৰূপলীন আৰু মামুনৰ সুৰক্ষা। মানে তুমি মোক ব্যৱহাৰ কৰিলা, আৰু এই ৰূপলীন সি ক'ত এতিয়া? তোমাক এৰি দিলে নে আন কিবা? সি মোক এৰি দিয়া নাই। ভগৱানে আৰু গাঁৱৰ শত্ৰুবোৰে মিলি তাক মোৰ পৰা কাঢ়ি লৈ গ'ল, মাৰি পেলালে তাক। সিহঁতে মোকো মাৰি পেলালেহেঁতেন, কিন্তু মই বাচি গ'লো। তাৰ লগত যদি মোকো মাৰি লৈ গ'লহেঁতেন নহয়, আজি মোৰ এই অৱস্থা নহ'লহেঁতেন। তাৰমানে তোমাৰ এই অৱস্থাৰ কাৰণ কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নাছিল, তোমাৰ প্ৰেমৰ সংঘৰ্ষহে আছিল। আৰু তুমি মোক মিছাৰ ওপৰত মিছা মাতি গ'লা। অকল তুমিয়ে নহয়, তোমাৰ খুৰায়ো ঘৰিয়ালৰ চকু পানী বোৱাই বোৱাই মোৰ হৃদয় জিনিলে। মই তোমালোকৰ বাবে কৰা কি নাছিলোঁ, আৰু তুমি মিছাৰ ওপৰত মিছা মাতি গ'লা। কিন্তু অনিৰ্বাণ চলিহাক আৰু দুৰ্বল কৰিব নোৱাৰিবা। মই সকলো সহ্য কৰিম, কিন্তু মিছা কথা কৈ নিজৰ লাভৰ বাবে আনক প্ৰতাৰণা কৰা মানুহক মই কেতিয়াও সহ্য নকৰোঁ। আজি এই মুহূৰ্ততে তুমি আৰু মামুন এখন ঘৰৰ পৰা ওলাই যোৱা। কলৈ যোৱা, কেনেকৈ থাকা, কি কৰা, মই একো চিন্তা নকৰোঁ। চিন্তা কৰিবলৈ তোমাৰ ৰূপলীন আছে নহয়, মাতা তাক। নহ'লে তোমালোক তাৰ ওচৰলৈ গুচি যোৱা। মুঠৰ ওপৰত তোমালোক এতিয়া ইয়াৰ পৰা ওলাই গুচি যোৱা। আৰু এয়াই মোৰ শেষ কথা। আমি গুচি যাম, আপুনি চিন্তা নকৰিব। প্ৰয়োজন হ'লে ৰূপলীনৰ কাষলৈয়ে গুচি যাম। মৃত্যুৰ বাহিৰে আমাৰ হাতত আৰু কোনো ৰাস্তা নাই। কিন্তু সঁচা কথাবোৰ কৈ এতিয়া মোৰ মনটো মুকলি লাগিছে। এতিয়া আমি মুক্ত হ'ম জীৱনৰ পৰা। মিচিমি, মিচিমি, আপুনি ঘূৰি আহিল যে?
গুচি গৈছিলেচোন। গুচি গৈছিলোঁ? কেতিয়া? মই এতিয়া ৰুমলৈ আহিছোঁহে। মই উঠনিৰ পৰা তোমাক মাতি আছোঁ। তুমিহে ভাৱত ক'ৰবালৈ গুচি গৈছিলা। মই ক'তো গুচি যোৱা নাই, ইয়াতেই আছোঁ। মানুহজনীহে আছা, কিন্তু তোমাৰ মনটো ক'ৰবাত আছিলে। নহ'লে তুমি মোৰ মাতটো নুশুনাকৈ থাকানে? আজি তুমি দিনতে সপোন দেখিছা। নাই নাই, সপোন দেখিবলৈ মই শুই থকা নাই নহয়। জানো, মই ধেমালি কৰিছিলোঁ। শুনাচোন, মই অলপ ওলাই যাওঁ। মোৰ অলপ কাম আছে। ভাবিলোঁ যোৱাৰ আগত তোমাক মাত এষাৰ দি থৈ যাম। মোক মাত নিদিলেও হ'ব, কিন্তু দেউতাক নজনোৱাকৈ ক'লৈকো নাযাব আৰু একো নকৰিব। মানুহজনক আৰু আঘাত নিদিব। শুনি ভাল লাগিল। তুমি যে দেউতাৰ কথা ইমান ভাবিছা, তাৰ বাবে ধন্যবাদ। তুমি চিন্তা নকৰিবা, এতিয়াৰ পৰা যি কৰিম দেউতাৰ অনুমতি লৈহে কৰিম। না দেউতাক আঘাত দিম, না দাদাক, না তোমাক। মোক সেইখন তালিকাত সন্নিৱিষ্ট নকৰিব, কাৰণ মই জানো মই কোন হয়। আৰু আপুনিও ভালদৰে জানে আমাৰ মাজত সম্পৰ্কটো কি। গতিকে সম্পৰ্কটো আগৰ দৰেই থাকিবলৈ দিয়ক। আপুনি বুজি পাইছে নহয় মই কি ক'ব বিচাৰিছোঁ? পাইছোঁ। ভাইটি, আৰে দাদা, একদম বেলেগ সাজত যে, কিনিব যাওঁ নেকি? তই যিফালে ওলাইছ ময়ো সেইফালেই যাম, মানে ফেক্টৰীলৈ। ভাবিছোঁ এতিয়াৰ পৰা মই ঘৰত বহি নাথাকোঁ। এইবাৰ ফেক্টৰীটো চকু দিব লাগিব। নহ'লে যিদৰে ঘৰখন বিপথে গতি কৰিছে, এদিন ফেক্টৰীও বিপদ মাতিব। মানে তই আমাৰ কামত কিবা সন্দেহ কৰিছ? কিয় তেনেকৈ ভাবিলি? নে মনে মনে তই কিবা বেয়া কাম কৰিছ? সন্দেহৰ কথা কলি যে? নহয় মানে আচলতে মই ক'ব বিচাৰিছিলোঁ এটা, কৈ পালোঁ এটা। বাৰু সেইবোৰ বাদ দে, ব'ল যাওঁ এতিয়া, আহ। যোৱাৰ আগতে এটা কথা কওঁ, মই লোৱা পদক্ষেপে যদি কিবা কষ্ট দিছে মোক খোলাখুলিকৈ কবি। পেটত এটা মুখত এটা থকা কথা নকবি, আৰু তেনেকুৱা কামো নকৰিবি, কাৰণ মই সলনি হ'বলৈ এটা সৰু ভুলেই যথেষ্ট। কিন্তু অনিয়ে কৰা ভুলটোতো এটা সময়ত তোৰ বাবে ডাঙৰ ভুলেই আছিল, আৰু এতিয়াতো নীল কোন হয়? কি ক'লে আপুনি? নীল কোন হয়? নীল? কোন নীল? মইতো কোনো নীলক চিনি নাপাওঁ। মিচিমি আৰু মোৰ বাহিৰে ঘৰত কোনোৱেই নাই। অঁ, তুমি বহাচোন, মই তাইক লৈ আহোঁগৈ। একো নাই, আপুনি ৰখক, তাই আহিব নহয় নিজে। নহয় মানে অ' আপুনি প্লিজ বেয়া নাপাব। আই এম ছ' চৰি, একচুৱেলি মই কথা পাতোতে পাতোতে পাহৰিয়ে গৈছিলোঁ। তাই যে আমাৰ দৰে নহয়। তুমি ঠিকেই কৈছা, তাই আমাৰ দৰে নহয়। আচলতে তাই আমাতকৈ বহুত ওপৰত। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, পেটত এটা মুখত এটা থকা কথা নকবি, আৰু তেনেকুৱা কামো নকৰিবি, কাৰণ মই সলনি হ'বলৈ এটা সৰু ভুলেই যথেষ্ট। কিন্তু অনিয়ে কৰা ভুলটোতো এটা সময়ত তোৰ বাবে ডাঙৰ ভুলেই আছিল, আৰু এতিয়াতো কিছুমান কথা দেৰিকৈ উপলব্ধি হয়। সেই সময়ত সেইটো ভুল যেন লাগিছিল, কিন্তু তোৰ ছোৱালী বিধিৰ কথা শুনি মোৰ উপলব্ধি হ'ল। মই যি কৰিছিলোঁ সেয়া অনিয়ে কৰা ভুলতকৈ বহু গুণে ডাঙৰ ভুল আছিল। বিয়া পাতি যদি অনিয়ে ভুল কৰিছিলে, তেন্তে সেই ভুল তয়ো কৰিছিলি আৰু মই। বল
আহিছনে? অঁ অঁ গৈছোঁ। মিচিমি, এই নীল কোন হয়? কি ক'লে আপুনি? নীল কোন হয়? নীল কোন নীল? মইতো কোনো নীলক চিনি নাপাওঁ। আৰু আপুনি মোক কিয় সুধিলে? হ'ব দিয়া, মোৰে কিবা ভুল হ'ল চাগে। তুমি নিশ্চয় মোক ক'ব বিচৰা নাই, আৰু সেইবাবেই মোক বিশ্বাস কৰক, কিবা এটা ক'বলৈ মই নিজেওতো জানিব লাগিব। আপুনি কোনবা নীলৰ কথা কৈছে? মই আমি ব্যৱহাৰ কৰা সেই বস্তুটোৰ বিষয়ে সোধা নাই। যোৱা ৰাতি তুমি যেতিয়া সপোন দেখি উচপ খাই উঠিছিলা, তুমি নীল বুলি চিঞৰিছিলা। মই সেইবাবে সুধিছোঁ। মিচিমি মিচিমি অহ, দেখিছানে বাৰু মই কেনেকৈ মাতবোল নিদিয়াকৈ ঘপককৈ সোমাই আহিলোঁ? পাহৰিয়ে যাওঁ বুজিছ, এইটো যে এতিয়া বিবাহিত মানুহৰ ৰুম। বেয়া নাপাবি, তহঁতি কথা পাত, মই আহোঁ দে। খুৰী, তুমি থাকা। আৰু কি বেয়া নোপোৱাৰ কথা কৈছা? দৰ্জাত টোকৰ মাৰিবলৈ তুমিতো আলহী নহয়। ইয়াত মই বিয়া পতা নপতা একো কথা নাহেই। মোৰ দেৰি হৈছে, মই আহোঁ। ই বাৰু মই অহাৰ কাৰণে ওলাই গ'ল নেকি? নাই নাই, তেখেত যাবলৈ ওলাইছিলেই। মই তোমাক ডাঙৰ কথা এটা ক'বলৈ আহিছিলোঁ। কি কথা খুৰী? হেল্ল', তই তাতে আছ নহয়? মই গৈ আছোঁ। শুনচোন, এই বীৰবল বোলাটোৱে ফোন কৰিছে নেকি? ৰাতিপুৱাৰ পৰাই মোক ফোন কৰি আছিল। যি দেখিছোঁ তাক বুজাই লাভ নাই। আমি বেলেগ ব্যৱস্থা ল'ব লাগিব। মই গৈ তোক সকলো কথা কৈ আছোঁ। একো খবৰ নিদিয়াকৈ আহিলা? খবৰ দি আহিলে অহাৰ মজাটোনো ক'ত থাকে, সেইটো কাৰণে ভাবিলোঁ এনেকৈ আহোঁ। আপোনাকো ছাৰপ্ৰাইজ দিওঁ, মিচিমিকো। ভালেই কৰিলা দিয়া, আহচোন বহা। অঁ, আপুনি চাগে ভাবিছে এইজনীক মাতি থৈ আহিছিলোঁহে, আহিলেই। ভাবিছে ন? নাই নাই, মই তেনেকুৱা একো ভবা নাই। আচলতে তুমি অহাৰ কাৰণে মোৰ যে কেনেকুৱা ভাল লাগিছে, মই তোমাক বুজাব নোৱাৰিম। পিছে আজিহে মিচিমি আৰু মোৰ বাহিৰে ঘৰত কোনোৱেই নাই। অঁ, তুমি বহাচোন, মই তাইক লৈ আহোঁগৈ। একো নাই, আপুনি ৰখক, তাই আহিব নহয় নিজে। নহয় মানে অ' আপুনি প্লিজ বেয়া নাপাব। আই এম ছ' চৰি, একচুৱেলি মই কথা পাতোতে পাতোতে পাহৰিয়ে গৈছিলোঁ। তাই যে আমাৰ দৰে নহয়। তুমি ঠিকেই কৈছা, তাই আমাৰ দৰে নহয়। আচলতে তাই আমাতকৈ বহুত ওপৰত। তুমি বহাচোন, মই তাইক লৈ আনোগৈ দেই। খুৰী, আপুনি যিমানেই নকওক কিয়, মিচিমি মোতকৈ কোনো কাৰণতেই ওপৰত হ'ব নোৱাৰে। আৰে, মোৰ পঢ়া শুনা আছে, আই এম স্মাৰ্ট। আৰু এতিয়াতো মই, কিন্তু মিচিমিৰ একো নথকাৰ পাছতো এইখন ঘৰৰ বোৱাৰী। মিচিমি, সেইখন মোৰ ঘৰ আছিল। ইয়াত মোৰ নাম লিখা আছিল। কিন্তু তোমাৰ আগমনে মোক চিঙি ভাঙি দলিয়াই পেলাই দিলে। তোমাৰ অলপো বেয়া নালাগিল ন? সময় সলনি হ'ব মিচিমি। এইবাৰতো ভগৱানেও গেম খেলিব আৰু তোমাৰ নামৰ ওপৰত মোৰ নাম লিখিব। And I am waiting for it. Waiting. মই তোক সেইদিনাও কৈছিলোঁ আৰু আজিও কওঁ, এনেদৰে ৰাস্তাত আগভিদি ধৰা কামটো গুণ্ডাৰ কাম। আৰু মই গুণ্ডাগিৰি বেয়া পাওঁ। যদি যুক্তিৰে মোৰ লগত তৰ্ক কৰিব পাৰ তেন্তে কৰ,
নহ'লে ৰাস্তাৰ পৰা আঁতৰ হ বাকী থাকিল আমাৰ সংগঠনৰ সিদ্ধান্ত সেইটো কোনো ঘুচখোৰ ঠিকাদাৰে বনোৱা ৰাস্তা বা দলং নহয় যে সময়ৰ সোঁতত জহি খহি যাব তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি মই তোক সেইদিনাও কৈছিলোঁ আৰু আজিও কওঁ এনেদৰে ৰাস্তাত আগভেটি ধৰা কামটো গুণ্ডাৰ কাম আৰু মই গুণ্ডাগিৰি বেয়া পাওঁ যদি যুক্তিৰে মোৰ লগত তৰ্ক কৰিব পাৰ তেন্তে কৰ নহ'লে ৰাস্তাৰ পৰা আঁতৰ হ বাকী থাকিল আমাৰ সংগঠনৰ সিদ্ধান্ত সেইটো কোনো ঘুচখোৰ ঠিকাদাৰে বনোৱা ৰাস্তা বা দলং নহয় যে সময়ৰ সোঁতত জহি খহি যাব আমি সিদ্ধান্ত এবাৰেই লওঁ এবাৰেই বনাওঁ আৰু সেয়া অলৰচৰ আৰু তই যদি ভাবিছ তই টকাৰ জোৰত আমাক কিনিব পাৰিবি তেন্তে মই চিধা কথা কওঁ আমি টকাৰ বাবে নিজৰ আত্মা বিক্ৰী কৰা বেপাৰী নহয় আৰু না তই তোৰ বাহুবলেৰে আমাক হৰুৱাব পাৰিবি ৰাইজৰ সমস্যাৰে আমাৰ কামিহাৰ ভাঙি দিলেও আমি তোৰ দৰে বাহুবলীৰ আগত কেতিয়াও দুৰ্বল হৈ নপৰোঁ গতিকে মোৰ লগত মিছাতে মই তোক যিটো কৰিবলৈ কৈছিলোঁ সেইটো তই কৰিবই লাগিব এনেও মোৰ বেছিকৈ ডাঙৰ ডাঙৰ কথা কোৱা মানুহক হজম নহয় এতিয়াৰ পৰা হজম কৰিবলৈ শিক আমিবোৰ কথা কোৱা মানুহ আমাৰ মুখ আৰু আমাৰ কথাই হৈছে আমাৰ অস্ত্ৰ আৰু কথাই যদি আমি কাৰোবাক বলাব নোৱাৰোঁ তেতিয়াহে নিজৰ বল শক্তি প্ৰয়োগ কৰোঁ ঠিক এনেদৰে যদি মালিকৰ দৰে ধাৰাসায়িক হ'বলৈ মন আছে তেন্তে আগবাঢ়ি আহ আৰু যদি মন নাই তেন্তে ইয়াক ইয়াৰ পৰা দাঙি নি ইয়াৰ উপকাৰ কৰ লগতে নিজৰো নিজৰ মতি গতিৰ লগতে কাম ধান্দাও সলনি কৰ নহ'লে তোৰ সেই বহিৰাগত মানুহৰ লগতে তোকো ইয়াৰ পৰা চালান দি তোৰ দেশ আৰু ৰাজ্য সলনি কৰি দিম অনিৰ্বাণ চলিহা পিছ খহুকি যোৱা টাইপ মানুহ নহয় সি এতিয়া অসমৰ নায়ক হ'ব বিচাৰিছে তই তাক তেতিয়ালৈকে ৰাখিব নোৱাৰিবি আৰু কিনিব নোৱাৰিবি যেতিয়ালৈকে তাৰ মন মগজুত সততাৰ ভূতটোৱে টিঘিল ঘিলাই ঘূৰি ফুৰিব মই গিভ এণ্ড টেক পলিচিত বিশ্বাস কৰা ছোৱালী যদি মই তোমাক এই জীৱনটো উপহাৰ দিছোঁ তেন্তে তুমি মোক তাৰ বিনিময়তটো কিবা এটা দিব লাগে হয়নে নহয় জিয়া জিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে